قال سننظر أصدقت أم كنت من الكاذبين সুলাইমানে ক'লে আমি পৰীক্ষা কৰি চাম তুমি সঁচাই কৈছা নে তুমি মিছলীয়াবিলাকৰ অন্তৰ্ভুক্ত اذهب بكتابي هذا فألقه إليهم ثم تول عنهم فانظر ماذا يرجعون তুমি মোৰ এই পত্ৰখন লৈ যোৱা আৰু এইখন সিহঁতৰ ওচৰত পেলাই দিয়াগৈ তাৰপিছত সিহঁতৰ পৰা আঁতৰত থাকিবা আৰু লক্ষ্য কৰিবা সিহঁতৰ প্ৰতিক্ৰিয়া কি قالت يا أيها الملأ إني ألقي إلي كتاب كريم সেই ৰাণীগৰাকীয়ে ক'লে হে মোৰ পৰিখণ্ডবৰ্গ নিশ্চয় মোলৈ এখন সন্মানিত পত্ৰ প্ৰেৰণ কৰা হৈছে إنه من سليمان وإنه بسم الله الرحمن الرحيم নিশ্চয় এইখন সুলাইমানৰ তৰফৰ পৰা প্ৰেৰিত য'ত লিখা আছে আৰম্ভ কৰিছো পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত ألا تعلوا علي وأتوني مسلمين যাতে তোমালোকে অহংকাৰ কৰি মোৰ বিৰোধিতা নকৰা লগতে আত্মসমৰ্পণ কৰি মুছলিম হৈ মোৰ ওচৰলৈ উপস্থিত হোৱা قالت يا أيها الملأ أفتوني في أمري ما كنت قاطعة أمرا حتى تشهدون ৰাণীয়ে ক'লে হে পৰিষদবৰ্গ তোমালোকে মোৰ এই বিষয়ত অভিমত দিয়া তোমালোকৰ অনুপস্থিতিত মই কোনো চূড়ান্ত সিদ্ধান্ত গ্ৰহণ নকৰো قالوا نحن أولو قوة وأولو بأس شديد والأمر إليك فانظري ماذا تأمرين সিহঁতে ক'লে আমি দেখোন শক্তিশালী আৰু কঠোৰ যোদ্ধা কিন্তু সিদ্ধান্ত গ্ৰহণ কৰাৰ অধিকাৰ কেৱল আপোনাৰহে আছে এতেকে চিন্তা কৰি চাওক কি নিৰ্দেশ কৰিব قالت إن الملوك إذا دخلوا قرية أفسدوها وجعلوا أعزة أهلها أذلة وكذلك يفعلون ৰাণীয়ে ক'লে ৰজাসকলে যেতিয়া কোনো জনপদত বিজয়ী ৰূপে প্ৰৱেশ কৰে তেতিয়া তাক বিপৰ্যস্ত কৰি দিয়ে আৰু তাত থকা মৰ্যাদাশীল ব্যক্তিসকলক অপদস্থ কৰে আৰু এইটোৱে হৈছে সিহঁতৰ ৰীতি وإني مرسلة إليهم بهدية فناظرة بما يرجع المرسلون আৰু নিশ্চয় মই সিহঁতৰ ওচৰলৈ উপঢৌকন প্ৰেৰণ কৰিম চাওঁ কটকীয়ে কি সংবাদ লৈ উভতি আহে فلما جاء سليمان قال أتمدونني بمال فما آتاني الله خير مما آتاكم بل أنتم بهديتكم تفرحون এতেকে যেতিয়া কটকী আহি সুলাইমানৰ ওচৰত আহি উপস্থিত হ'ল তেতিয়া তেওঁ উত্তৰত ক'লে তোমালোকে মোক ধন সম্পদ প্ৰদান কৰি সহায় কৰিব বিচাৰিছা নেকি শুনা আল্লাহে মোক যি দান কৰিছে সেয়া তোমালোকক যি দিছে তাতকৈ উৎকৃষ্ট বৰং তোমালোকেই তোমালোকৰ উপঢৌকন লৈ আনন্দ কৰাগৈ ارجع إليهم فلنأتينهم بجنود لا قبل لهم بها ولنخرجنهم منها أذلة وهم صاغرون সিহঁতৰ ওচৰলৈ উভতি যোৱা আৰু শুনা নিশ্চয় আমি সিহঁতৰ ওচৰলৈ এনেকুৱা সৈন্যবাহিনী লৈ আহিম যাৰ মোকাবিলা কৰাৰ শক্তি সিহঁতৰ নাই লগতে সিহঁতক আমি অৱশ্যে তাৰ পৰা লাঞ্ছিত কৰি বহিষ্কাৰ কৰিম আৰু সিহঁত হ'ব অপমানিত قال يا أيها
الملأ أيكم يأتيني بعرشها قبل أن يأتوني مسلمين সুলাইমানে তেওঁৰ পৰিষদবৰ্গক উদ্দেশ্য কৰি ক'লে, হে পৰিষদবৰ্গ, সিহঁত মোৰ ওচৰলৈ আত্মসমৰ্পণ কৰি অহাৰ পূৰ্বেই তোমালোকৰ মাজত কোনে মোক তাইৰ সিংহাসন আনি দিব পাৰিবা? قال عفريت من الجن أنا آتيك به قبل أن تقوم من مقامك وإني عليه لقوي أمين শক্তিশালী জিন এটাই ক'লে, আপুনি আপোনাৰ স্থানৰ পৰা উঠাৰ পূৰ্বেই মই সেইখন লৈ উপস্থিত হ'ম আৰু এই বিষয়ে নিশ্চয় মই শক্তিমান বিশ্বস্ত। قال الذي عنده علم من الكتاب أنا آتيك به قبل أن يرتد إليك طرفك فلما رآه مستقرا عنده قال هذا من فضل ربي যাৰ ওচৰত গ্ৰন্থৰ জ্ঞান আছিল তেওঁ ক'লে, মই চকুৰ পলকতে সেইখন আপোনাৰ ওচৰলৈ আনি দিব পাৰিম। এতেকে সুলাইমানে যেতিয়া সেইখন নিজৰ সন্মুখত স্থিৰ অৱস্থাত দেখা পালে তেতিয়া তেওঁ ক'লে, এয়া হৈছে মোৰ প্ৰতিপালকৰ অনুগ্ৰহ। قال هذا من فضل ربي ليبلوني أأشكر أم أكفر ومن شكر فإنما يشكر لنفسه ومن كفر فإن ربي غني كريم যাতে তেওঁ মোক পৰীক্ষা কৰে যে মই তেওঁৰ কৃতজ্ঞতা প্ৰকাশ কৰোঁ নে অকৃতজ্ঞতা প্ৰকাশ কৰোঁ। এতেকে যিয়ে কৃতজ্ঞতা প্ৰকাশ কৰে সি নিজৰ কল্যাণৰ বাবেই কৃতজ্ঞতা প্ৰকাশ কৰে, আৰু যিয়ে অকৃতজ্ঞ হয় সি জানি থোৱা উচিত যে নিশ্চয় মোৰ প্ৰতিপালক অভাৱমুক্ত মহানুভৱ। قال نكروا لها عرشها ننظر أتهتدي أم تكون من الذين لا يهتدون সুলাইমানে ক'লে, তোমালোকে তাইৰ সিংহাসনৰ আকাৰ আকৃতি পৰিৱৰ্তন কৰি দিয়া, চাওঁ তাই সঠিকভাৱে চিনিব পাৰে নে সিহঁতৰ অন্তৰ্ভুক্ত হয় যিহঁতে কোনো দিন নাপায়। فلما جاءت قيل أهكذا عرشك قالت كأنه هو وأوتينا العلم من قبلها وكنا مسلمين এটাকে যেতিয়া তাই আহিল তেতিয়া তাই কোৱা হ'ল, তোমাৰ সিংহাসনখন এনেকৈয়ে নেকি? তাই ক'লে, সেইখনেই যেন লাগিছে, আৰু আমাক ইয়াৰ পূৰ্বে প্ৰকৃত জ্ঞান দান কৰা হৈছে আৰু আমি আজ্ঞাবহ হৈছোঁ। وصدها ما كانت تعبد من دون الله إنها كانت من قوم كافرين আল্লাহৰ পৰিৱৰ্তে তাই যাৰ পূজাপাঠ কৰিছিল সেইটোৱে তাইক ইমানৰ পৰা নিবৃত্ত কৰিছিল। নিশ্চয় তাই আছিল কাফিৰ সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত। قيل لها ادخل الصرح فلما رأته حسبته لجة وكشفت عن ساقيها قال إنه صرح ممرد من قوارير তাইক কোৱা হ'ল, প্ৰাসাদটোৰ ভিতৰত প্ৰৱেশ কৰা। এতেকে যেতিয়া তাই সেইখন দেখিলে তেতিয়া তাই সেইখনক জলাশয় বুলি ভাবিলে আৰু দুয়ো ভৰিৰ কাপোৰ কলাফুলিলৈকে অনাবৃত্ত কৰিলে। সুলাইমানে ক'লে, এইখন কাচেৰে নিৰ্মিত স্বচ্ছ প্ৰাসাদহে। قالت رب إني ظلمت نفسي وأسلمت مع سليمان لله رب العالمين মহিলাগৰাকীয়ে প্ৰাৰ্থনা কৰি ক'লে, হে মোৰ প্ৰতিপালক, নিশ্চয় মই নিজৰ প্ৰতি অন্যায় কৰিছিলোঁ। এতিয়া মই সুলাইমানৰ সৈতে বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰিলোঁ। ولقد أرسلنا إلى ثمود أخاهم صالحا أن اعبدوا الله فإذا هم فريقان يختصمون আৰু নিশ্চয় আমি সামুদ সম্প্ৰদায়ৰ ওচৰলৈ
সিহঁতৰ ভাতৃ ছলেহক প্ৰেৰণ কৰিছিল এই আদেশ প্ৰদান কৰি যে তোমালোকে আল্লাহৰ ইবাদত কৰা। তাৰপিছত সিহঁতে দুই দলত বিভক্ত হৈ বিতৰ্কত লিপ্ত হৈছিল। قال يا قوم لم تستعجلون بالسيئة قبل الحسنة لولا تستغفرون الله لعلكم ترحمون। তেওঁ কৈছিল, হে মোৰ সম্প্ৰদায়, তোমালোকে কিয় কল্যাণৰ আগতে অকল্যাণ ত্বৰান্বিত কৰিব বিচৰা? তোমালোকে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কিয় নকৰা যাতে তোমালোকে ৰহমত প্ৰাপ্ত হ'ব পাৰা? قالوا اطيرنا بك وبمن معك قال طائركم عند الله بل أنتم قوم تفتنون। সিহঁতে কৈছিল, আমি তোমাক আৰু তোমাৰ সংগীসকলক অমংগলৰ কাৰণ বুলি ভাবোঁ। ছলেহে উত্তৰত কৈছিল, তেওঁলোকৰ অমংগল গ্ৰহণ কৰাটো হৈছে আল্লাহৰ ইখতিয়াৰত। প্ৰকৃততে তোমালোক এনেকুৱা এটা সম্প্ৰদায় যিসকলক পৰীক্ষা কৰা হৈছে। وكان في المدينة 9 رهط يفسدون في الأرض ولا يصلحون। আৰু সেই চহৰত আছিল এনেকুৱা 9জন ব্যক্তি যিসকলে দেশত বিপৰ্যয় সৃষ্টি কৰিছিল আৰু সংশোধন কৰা নাছিল। قالوا تقاسموا بالله لنبيتنه وأهله ثم لنقولن لوليه ما شهدنا مهلك أهله وإنا لصادقون। সিহঁতে ক'লে, তোমালোকে পৰস্পৰে আল্লাহৰ শপত গ্ৰহণ কৰা, আমি ৰাতিৰ ভিতৰতে শেষ কৰি দিম তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গক। তাৰপিছত তেওঁৰ অভিভাৱকক নিশ্চিতৰূপে কম যে তেওঁৰ পৰিয়ালবৰ্গৰ হত্যাক আমি প্ৰত্যক্ষ কৰা নাছিলোঁ আৰু নিশ্চয় আমি সত্যবাদী। ومكروا مكرا ومكرنا مكرا وهم لا يشعرون। আৰু সিহঁতে এটা চক্ৰান্ত কৰিছিল আৰু আমিও এটা কৌশল অৱলম্বন কৰিছিলোঁ, অথচ সিহঁতে উপলব্ধিও কৰিব পৰা নাছিল। فانظر كيف كان عاقبة مكرهم أنا دمرناهم وقومهم أجمعين। এতেকে চোৱা, সিহঁতৰ চক্ৰান্তৰ পৰিণাম কেনেকুৱা আছিল। নিশ্চয় আমি সিহঁতক আৰু সিহঁতৰ সম্প্ৰদায়ৰ সকলোকে ধ্বংস কৰিছোঁ। فتلك بيوتهم خاوية بما ظلموا إن في ذلك لآية لقوم يعلمون। চোৱা, এইবোৰ হৈছে সিহঁতৰ ঘৰ দুৱাৰ। অন্যায় কৰাৰ কাৰণে এইবোৰ জনশূন্য হৈ আছে। নিশ্চয় ইয়াত নিদৰ্শন আছে সেই সম্প্ৰদায়ৰ বাবে যিসকলে জ্ঞান ৰাখে। وأنجينا الذين آمنوا وكانوا يتقون। আৰু যিসকলে ইমান আনিছিল তেওঁলোকক আমি উদ্ধাৰ কৰিছিলোঁ আৰু তেওঁলোক আছিল তাকৱা অৱলম্বনকাৰী। ولوطا إذ قال لقومه أتأتون الفاحشة وأنتم تبصرون। আৰু স্মৰণ কৰা লুতৰ কথা তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, তোমালোকে জানি বুজি কিয় অশ্লীল কাম কৰা? أئنكم لتأتون الرجال شهوة من دون النساء بل أنتم قوم تجهلون। তোমালোকে কাম তৃপ্তিৰ বাবে নাৰীসকলক এৰি পুৰুষসকলৰ ওচৰলৈ উপগত হোৱা নে? প্ৰকৃততে তোমালোক হৈছে এটা অজ্ঞ সম্প্ৰদায়।